নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট। আজি ফেট লছৰ কথা নহওঁ, সদায় ফেট লছৰ কথা কৈ থকা হয়। আচলতে এইটো ৰিকুৱেষ্ট ভিডিঅ' হয়, অলপ স্কিনৰ কথা ক'বলৈ কৈছিলে। ধুনীয়া হ'ব বিচাৰে ৰাইজ। তো কথাটো হ'ল স্কিন গ্ল' হৈ থাকিলে মানুহৰ অলপ ধুনীয়া দেখি, সেইটো বিচাৰে চবেই। গতিকে স্কিন গ্ল' হ'বলৈতো বহুত অপশ্যন আছে, বাহিৰৰ পৰা বহুত কিবা কিবি কৰিব পৰা যায়। পাৰ্লাৰ চাৰ্লাৰতো বিভিন্ন অপশ্যন থাকে আৰু সেইখিনি জেনেৰেলি চবেই কৰে। তো স্কিনখন অৰিজিনেলি গ্ল' হৈ থাকিবৰ কাৰণে আচলতে কি হয়, এইটো হাইড্ৰেট হৈ থাকিব লাগে, মানে শুকাই যাব নালাগে। স্কিনৰ তলত এটা পানীৰ লেয়াৰ থাকে, লেয়াৰ মানে এনেকৈ সোঁত বৈ থকা টাইপৰ নহয়, তিতি থকা টাইপৰ ভিতৰ ছাইডটো। তো সেই পানীখিনি আমিতো জানোৱেই, বডিত আমাৰ বহুত 70% পানীয়ে থাকে। গতিকে সেই পানীখিনি যাতে স্কিনত থাকে সেইটো আমি গুৰুত্ব দিব লাগিব। সেইটো কাৰণে পানী খাব লাগিব নেকি? পানীটো আমি খায়ে থাকোঁ সদায়। তো সেই পানী খোৱাটো যাতে পৰ্যাপ্ত পৰিমাণে হয়। তো পৰ্যাপ্ত পৰিমাণে বুলি ক'লে আচলতে কিমান খাব লাগে? এতিয়া বহুতে কয় মই 3 লিটাৰ পানী খাওঁ, বহুতে কয় মই 4 লিটাৰ পানী খাওঁ। 3 লিটাৰ খায় নে 4 লিটাৰ খায়? কাৰোবাৰ কাৰণে 3 লিটাৰো জোখৰ, কাৰোবাৰ কাৰণে 4 লিটাৰো জোখৰ হ'ব পাৰে। তো একদম এটা চিম্পল হিচাপ আছে। হিচাপটো হ'ল 35 ml পাৰ কেজি বডি ৱেইট, মানে 35 ml পাৰ কেজি বডি ৱেইটত। তো যদি মোৰ 60 কেজি হয়, তো 35 ml ইনটু 60, তো অলমষ্ট 3 লিটাৰমান হয়। তো সেইটো এটা চিম্পল হিচাপ। আৰু আমি পানী খাই দিলে লগে লগেতো আমাৰ পেচাব হৈ ওলাই যায়। গতিকে সেই পানীখিনি বডিটোৱে পাইছেনে নাই, তো সেইটো কাৰণে একদম চিম্পল। আৰু এটা কথা হ'ল, ৰাতিপুৱা ফাৰ্ষ্ট 1 গিলাচ পানী খাই দিলে হ'ল। সেইটো বহুতে খায়, কিন্তু কিছুমানে নাখায়। ৰাতিপুৱাৰ ফাৰ্ষ্ট পানী গিলাচ যেতিয়া খাব, সেইটো বডিটোৱে অতি সোনকালে সেইটো এবজৰ্ব কৰে, টানি লয়। গতিকে ৰাতিপুৱা ফাৰ্ষ্ট পানী কাপ বহুত জৰুৰী হয় স্কিন গ্ল' হৈ থাকিবৰ কাৰণে। আৰু তাত আচলতে 2টামান নিমখৰ দানা পেলাই দিব পাৰি। তো নিমখত ছ'ডিয়াম থাকে, ছ'ডিয়ামৰ কামেই হ'ল বডিটোক পানী এবজৰ্ব কৰি ৰখোৱা। গতিকে ৰাতিপুৱা পানী কাপত, পানী গিলাচত 2টামান দানা, এগাল নহয়। এগাল দিলে আমাৰ আকৌ মিছকনচেপ্ট আছে, এগাল ৰাতিপুৱা নিমখ খাই দিওঁ তোৰ প্ৰেছাৰ বাঢ়ি যাব কিবা কিবি। তো আমি দিনটোত আমি যিমানখিনি ভাজি তৰকাৰী খাওঁ তাত নিমখ প্ৰত্যেকতে দিয়া থাকে। গতিকে এনেকৈ আঙুলিৰে এনেকৈ যদি দি দিয়ে, সেইটোৱে আপোনাৰ এফেক্ট নকৰে। কিন্তু সিমানখিনিও জৰুৰী নহয়। 2টামান দানা, বা যদি কাৰোবাৰ ঘৰত পিংক চল্ট বা এই ৰক চল্ট থাকে সেয়াও দিব পাৰে। সেইটোত আৰু 2টামান মিনাৰেল থাকে। আৰু আচলতে চল্টেই হয়, সেইকেইটা 2টামান ভাল বস্তু থাকে বুলি কয়, আৰু আমি সেইটো ভাবোঁ আৰু থাকে বুলি। গতিকে 2টা দানা মাত্ৰ দি দিলে সি আৰু বেছি সোনকালে পানীখিনিক স্প্ৰে' কৰাত সহায় কৰে। স্প্ৰে' মানে লৈ যোৱাত, আৰু য'ত য'ত লাগে সিহঁতে সেইখিনি ডিষ্ট্ৰিবিউট কৰাত সহায় কৰে। গতিকে পানীটো যাতে খাই থাকে, আৰু পানীটো খাই থাকিলে একদম স্কিনৰ গ্ল'নেছটো কমি নাযায়। আৰু এটা বস্তু হ'ল ডাৰ্ক চাৰ্কল পৰে মানুহৰ ইয়াত। সেইটো দাগ নহয়, এতিয়া বহুতে ভাবে দাগ হয়, কিন্তু আমাৰ ইয়াত মুখত কিবা কিবি ক'লা ক'লা স্পট পৰিলে আমি সেইটো ফেচ পেক লগাই আঁতৰাব পৰা যায়। ডাৰ্ক চাৰ্কলটো নাটৰে। আচলতে কি হয়, ইয়াত যিটো স্কিন হয়, স্কিনখন পাতল হয় কিবা কাৰণত। এইটো কিবা এটা হৰমন, কলজেন হৰমন বুলি কয়, তাৰ ডেফিচিয়েঞ্চি হ'লে এইটো পাতল হোৱা হয়। পাতল হ'লে ভিতৰৰ বস্তুবোৰ দেখা পায়। ভিতৰতো আৰু স্কিন আছেতো, ইয়াত এখন স্কিন নাই, ইয়াত 2-3খন স্কিনৰ লেয়াৰ আছে। ভিতৰত এই মিহি মিহি কিছুমান নাৰ্ভ চাৰ্ভ থাকে, সেইবোৰ দেখা পোৱা যায়। তো সেইটো কাৰণে এই স্কিনখন ডাঠ হ'ব লাগিব। ডাঠ মানে সেই গড়ৰ ছালৰ নিচিনা ডাঠ নহয়, অৰিজিনেল যিটো আছিল সেইটো হ'ব লাগিব। তো সেইটো কাৰণে চবতকৈ ইম্পৰ্টেণ্ট হ'ল ভিটামিন চি আৰু গ্ৰীণ ভেজিটেবল। ভিটামিন চি বুলি ক'লে আমি নৰ্মেল খাওঁৱেই, নেমু চৰবতো যদি খাই থাকোঁ, টেঙা জাতীয় বস্তুবোৰ ভিটামিন চি নেমুত থাকে। আৰু নেমুটোৱে সহজ হয়, যিটো আমি ঘৰত থাকে আৰু আমি জেনেৰেলি খাওঁ। তো নেমু চৰবতো যদি খাওঁ, এতিয়া গৰম দিন আহিছে, গতিকে নেমু চৰবতটো আমি খাই থাকিব পাৰোঁ। মুঠতে নেমুটো খালে ভিটামিন চিটো পাই থাকিব। তো সি সহায় কৰিব, প্লাছ গ্ৰীণ ভেজিটেবল, সেউজীয়া শাক পাচলি চব। এতিয়া ঠাণ্ডা দিনততো এগাল শাক ওলায়, এতিয়া হয়তো গৰম দিন অহাৰ লগে লগে শাকবোৰ কমি যাব। বিভিন্ন ধৰণৰ গ্ৰীণ ভেজিটেবল থাকে, কেপচিকাম থাকে, অমুক তমুক বহুত। গতিকে সেইটো খাব লাগিব, খালেহে এইবোৰ ঠিক হৈ যাব। তো এইখিনিয়ে কথা। ধন্যবাদ।